ৰংমেলা টিভিৰ মঞ্চত আজি আমি ৮৮ বছৰৰ অধিক কাল অতিক্ৰম কৰা এগৰাকী বিশেষ ব্যক্তি যাক আজি আমি মঞ্চলৈ আমন্ত্ৰণ জনাই আনিছোঁ শ্ৰদ্ধাৰ শ্ৰীযুত গিৰীন বৰুৱা ডাঙৰীয়া। এই ৯০ৰ ওচৰৰ বয়স অতিক্ৰম কৰাৰ সময়তো এটা উদাত্ত ভাষণৰ লগতে তেখেতে কলম আৰু কাপৰ জৰিয়তে ফিৰিঙতি নামৰ এখন গ্ৰন্থ আজি লিখি উলিয়াইছে। তেখেতে আমাৰ সমাজলৈ এক অপূৰণীয় অৱদান আগবঢ়াব খুজিছে ফিৰিঙতিৰ জৰিয়তে। আমি আজি ৰংমেলা টিভিৰ মঞ্চত এনে এজন বৃদ্ধ লোকৰ উৎসাহ দেখি আমি আমন্ত্ৰণ কৰি আনিছোঁ যে গ্ৰন্থখন আমাৰ ৰংমেলা টিভিৰ মঞ্চতে উন্মোচন হওক। এই বয়সতো আপুনি ফিৰিঙতিৰ যোগেদি সমাজলৈ কি দিব, কি এটা মেছেজ দিব বিচাৰিছে আমি আপোনাৰ মুখেদি জানিব বিচাৰিছোঁ। অশান্ত অসম, ধৰি লওক অসম বুলি ক'লে আমাৰ 1886ৰ পৰা আমি 99 শতিকাৰ পৰা অসম বুলি ক'ব পাৰোঁ। 1886 ব্ৰিটিছে অসম ল'লে মানুহৰ পৰা, গতিকে তেতিয়ালৈকে 1947 অসম। এই সুদীৰ্ঘ কালছোৱাত বহু ধৰণৰ ঘাট প্ৰতিঘাত হ'ল, বহুত প্ৰতিঘাতৰ মাজেৰে ভাৰত স্বাধীন হ'ল মহাত্মা গান্ধীৰ নেতৃত্বত। এইখিনিতে আপোনাক এটা প্ৰশ্ন আপোনাক অৱতাৰণা কৰিব খুজিছোঁ। আপুনিতো অসম পুলিচ বিভাগত চাকৰি কৰিছিলে, বহু বছৰ ধৰি অসমৰ বিভিন্ন ঠাইত আপুনি চাকৰি কৰিছিলে। আপুনি, মই ভাবিছোঁ এই কিতাপখনত মই হঠাতে মেলোতে দেখা পালোঁ যে আপোনাৰ বিস্ফোৰণ ঘটিছে বিভিন্ন ঠাইৰ বিভিন্নজন বিভিন্ন কথা বতৰাৰ ইয়াত হেৰি হৈছে। আপুনি অসম পুলিচত ইমান বছৰ চাকৰি কৰি কেনেকৈ শক্তি লাভ কৰিলে এখন কিতাপ লিখি উলিওৱাৰ? এই শক্তিটো মানে আমি গাঁৱলীয়া মানুহ, গাঁৱত থাকোঁতে আমি ধৰি লওক গাঁৱৰ যিটো খোৱা খাদ্য আছিল, এই খোৱা খাদ্য খুৱাই আমি শক্তিবান মানে শৰীৰ আৰু মগজুৰ শক্তি গাঁৱলীয়া খাদ্য খোৱাৰ পৰাই হৈছে বুলি ক'ব খুজিছে। সেই শক্তিৰে আমি পৰিচালিত। আচ্ছা, এইটো কথা, এইটো হৈছে আমাৰ শক্তি। আৰু ইয়াৰ আৰু কথা বহুত কথা আছে, এইবিলাক কথা নকয় ভাল, ফিৰিঙতিয়ে ক'ব ৰাইজৰ হাতত যদি পৰে। বৰ্তমানৰ কথা যে এটা প্ৰথমৰ কথাটো যে ইতিহাসৰ পাতে পাতে ভাৰতবৰ্ষ, ইতিহাসৰ পাতে ভাৰতবৰ্ষৰ স্বাধীনতা 1984ৰ পৰা ডাক্তৰ হিউমে বোম্বাইত ভাৰতীয় স্বাধীনতা আন্দোলন আৰম্ভ কৰিলে। তেওঁ ব্ৰিটিছাৰ্ছ যেতিয়া ভাৰতীয় মানুহৰ মনোবৃত্তি বুজি পালে, তেতিয়া তেওঁলোকক মনীষী মানুহ, বৰ জ্ঞানী মানুহ, গতিকে গান্ধীজীয়ে আগভাগ ল'লে। কিন্তু আগভাগ লোৱাৰ পিছত সুভাষ চন্দ্ৰ বসুৱে অপৰিচয় কৰিলে, সশস্ত্ৰ সংগ্ৰাম লাগে, গান্ধীজীৰ লগত অপৰিচয় কৰিলে, তেওঁ ওলাই গ'ল। নে এজনে অহিংস আন্দোলন বিচাৰিছে, এজনে সশস্ত্ৰ আন্দোলন বিচাৰিছে। সেই সময়তে তেওঁলোকৰ মাজত বিৰোধ হৈছে, সুভাষ চন্দ্ৰ বসু আৰু মহাত্মা গান্ধীৰ মাজত। সেইখিনিকে আপুনি ইয়াতে বিস্ফোৰণ ঘটাইছে নেকি, বা এনেকুৱা ইয়াত উপস্থাপন কৰিছে নেকি তেখেতলোকৰ কথাখিনি ফিৰিঙতিত? ফিৰিঙত বহুত কথা আছে, বহুত কথা আছে। সৰু কিতাপ মানে কথা যেনে এনেকুৱা, মহাত্মা গান্ধীক বৰ্তমান চৰকাৰে স্বীকাৰ কৰিবলৈ টান পায়। নাথুৰাম গডছেয়ে মহাত্মা গান্ধীক হত্যা কৰিলে, তেওঁক প্ৰণাম কৰি ৰাজঘাটত হত্যা কৰিলে, তেওঁৰ শিষ্য আছিল। বৰ্তমান চৰকাৰে গান্ধীজীক স্বীকাৰ কৰিবলৈ টান পায়। এইটো কথা কৈছে যে 1982 যেতিয়া গান্ধীজী চিনেমাখন প্ৰকাশ পায় পৃথিৱীত, তেতিয়াহে পৃথিৱীয়ে গম পায় মহাত্মা গান্ধী। এটা মূৰ্খৰ পৃথিৱীত আমি মূৰ্খৰ পৃথিৱীত আছোঁ, কিন্তু গান্ধীজী আমাৰ কাৰণে অতি প্ৰাণৰ প্ৰাণ, অসমীয়া মানুহৰ কাৰণে। ঠিক আছে, এখেতৰ আমি যি বুজি পালোঁ, এখেতৰ অন্তৰত ক্ষোভৰ
অগণি জ্বলি আছে অশান্ত অসমৰ ক্ষোভৰ অগণি জ্বলি আছে আৰু সেইখিনি কথাকে তেখেতে একেবাৰে গান্ধীৰ পৰা নাথুৰাম গডছে গান্ধীৰ পৰা আজিৰ অসম চৰকাৰৰ প্ৰত্যেকজন ব্যক্তিৰ কাণ চুৱাব বিচাৰিছে গতিকে এখেতৰ ক্ষোভৰ যি অভিব্যক্তি ফিৰিঙতিত দিছে সেই ফিৰিঙতিখন পঢ়িলে আমি সকলোখিনি কথা গম পাম আৰু আপুনি এই বয়সতো যে হাতে কামে কলম কাগজেৰে এখনি কিতাপ লিখি উলিয়াইছে এইটো আমাৰ অসমৰ বৃদ্ধ সমাজৰ কাৰণে যুৱ সমাজৰ কাৰণে শিশুসকলৰ কাৰণে গৌৰৱৰ কথা আৰু আমি আপোনাৰ এই লেখন পদ্ধতিক আদৰ্শ হিচাপে লৈ ভৱিষ্যত প্ৰজন্ম আগবাঢ়ি যাব বুলি ভাবি আজি এই গ্ৰন্থ উন্মোচনীৰ চমু অনুষ্ঠানটি আমি সামৰণি মাৰিছোঁ